হাই ফ্ৰেণ্ডছ, ফাইনেলি আমাৰ নতুন SSCGD 2026ৰ বাবে ভেকেঞ্চি ৰিলিজ হ'ল আৰু ভেকেঞ্চিটো কি আহিছে কি নাই তোমালোকে এই ভিডিঅ'টোতে চাই লোৱা। মই সম্পূৰ্ণ জানকাৰীখিনি তোমালোকক দি দিওঁ, আপডেটখিনি। তো এয়া চোৱা, টোটেল আমাৰ এয়া চোৱা এপ্লাই ষ্টাৰ্ট হ'ব 01 মানে ইয়াতে দিয়ে দিছে ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম। মানে অনলাইন এপ্লিকেশ্যন মানে তোমালোকে এপ্লাই কৰিব পাৰিবা আজিৰ পৰাই আৰু লাষ্ট এপ্লাই কৰিব পাৰিবা 31 তাৰিখলৈকে। আৰু তোমালোকে যিটো মানে অনলাইন পে'মেণ্ট দিব লাগিব তোমালোকৰ OBC সকলৰ বাবে হওক বা বেলেগ কাষ্টৰ বাবে, সেইটো তোমালোকৰ 1/1/2026লৈকে দিব পাৰিবা, মানে জানুৱাৰী 1 তাৰিখলৈকে পাৰিবা। আৰু সম্পূৰ্ণ এই প্ৰচেছটো চলি থাকিব 8 তাৰিখলৈকে, মানে তোমালোকে 8 তাৰিখলৈকে দিয়ে থাকিব পাৰিবা, কিন্তু 8 তাৰিখৰ পৰা সম্পূৰ্ণৰূপেৰে বন্ধ। আৰু ইয়াত টেণ্টেটিভ শিডিউল অফ কম্পিউটাৰ বেচিক এক্সামিনেশ্যন, মানে তোমালোকৰ ৰিটেন এক্সামটো ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত হ'ব পাৰে 2026 চনৰ, কাৰণ ইয়াত টেণ্টেটিভ বুলি দিয়া হৈ আছে। আৰু ইয়াত গোটেইখিনি তোমালোকৰ মানে ইয়াতে দিয়ে দিছে, পোষ্ট কিমান আহিছে তোমালোকে নিজে চাই লোৱা। এয়া চোৱা ক'ত কিমান ভেকেঞ্চি আহিছে তোমালোকে চাই ল'ব পাৰিবা। BSFত দেখিছা টোটেল যদি আমি গ্ৰেণ্ড টোটেল ক'বলৈ যাওঁ মেল ফিমেল মিলাই 616টা, BSFত খুবেই কম আহিল এইবাৰ, কিন্তু কথা হ'ল এয়া পিছত এড হ'ব। তাৰপিছত CISFত আহিল টোটেল সকলোতকৈ বেছি পোষ্ট CISFতে আছে 14,595টা, CRPFত আছে 5,490টা, আৰু লগতে SSBত আছে 1,764টা, ITBPত আছে 1,293টা, ARত আছে 1,706টা। আৰু গ্ৰেণ্ড টোটেল SSFত আছে দেখিছানে খুবেই কম, এটাত আছে 3, 10, মানে এইকেইটা কাষ্ট বাইছত আছে, এইটো কম বাৰু মই পিছত। বাকী আমাৰ গ্ৰেণ্ড টোটেল মিলাই এয়া আমাৰ দেখিছা 25,487টা পোষ্ট আছে টোটেল। তাৰপিছত আমাৰ ইয়াত গোটেইখিনি দিছে SC STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন দিছে, মানে বয়সৰ সময়সীমাটো, এইখিনি তোমালোকে গোটেইখিনি চালে গম পাবা। এয়া দেখিছে গোটেইখিনি আছে। তাৰপিছত আমাৰ ক্ৰুচিয়েল ডেট হ'বলৈ গৈ আছে কি, ক্ৰুচিয়েল ডেটৰ বিষয়ে মই কৈ আছোঁ বাৰু। ক্ৰুচিয়েল ডেটটো তোমালোকে গম পাবা। ইয়াতে গোটেইখিনি বস্তু আহি আছে চোৱা, তোমালোকে ইয়াতে চবখিনি অফিচিয়েল ছাইটত গৈ নিজে চালে গম পাবা। আমাৰ ইয়াতে ক্ৰুচিয়েল ডেটটো চোৱা, ইয়াতে হয়তো আছে আমাৰ ক্ৰুচিয়েল ডেটটো হ'ব 01/01/2026, এইটোৱে হ'বগৈ একচুৱেলি 100% এইটোৱে হ'ব। আৰু ইয়াতে NCC বোনাছ মাৰ্কখিনিও দিয়া হৈ আছে চোৱা, 5%, 3%, 2%, গোটেইখিনি আগৰ নিচিনাই আছে, খাল সলনি হোৱা নাই। এয়া চোৱা ক্ৰুচিয়েল ডেটৰ বিষয়ে সম্পূৰ্ণৰূপে আছে, দ্য ক্ৰুচিয়েল ডেট ফৰ দিছ পাৰপ'জ উইল বি 01/01/2026 বুলি আছে। গতিকে তোমালোকে ইয়াতে চাই লোৱা, গোটেইখিনি ইয়াতে ধুনীয়াকৈ দি দিছে। তো এইখিনিয়ে কথা আমাৰ নতুন ভেকেঞ্চিটো। বাকী আমাৰ যিকেইখন এনেক্সাৰ আছে তোমালোকে এনেক্সাৰ কেইখন ইয়াতে মই আৰু দুটামান কথা ইয়াতে কৈ দিওঁ চোৱা। ইয়াতে পোষ্ট কোডখিনি তোমালোকে থাকিব, সেইখিনি খুবেই ইম্পৰ্টেণ্ট। এইকেইটা চোৱা, BSFত যদি তোমালোকে ভৰাব বিচৰা তেতিয়াহ'লে তাৰ কোডটো হ'ব A, CISFত ভৰাব বিচাৰিলে B, CRPFৰ C, SSBৰ D, ITBPৰ E, আছাম ৰাইফলৰ F, SSFৰ H। আৰু তাৰপিছতে এইখিনিৰ পিছত তোমালোকৰ ইয়াতে গোটেইখিনি ডাটা দিয়া আছে। ইয়াতে ডিষ্ট্ৰিক্ট কেইখনো তোমালোকে চাই ল'ব পাৰিবা। ইয়াতে গোটেইখিনি ডাটা তোমালোকৰ দিয়াই হৈ আছে। তোমালোকে মই বাৰু ইয়াৰ ওপৰত আৰু ধুনীয়াকৈ, আজি এইটো স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ', গতিকে তোমালোকক মই ইমানকৈ বুজাই নিদিলোঁ, দীঘলীয়াও হৈ যাব। চ' ইয়াৰ ওপৰত গোটেই ডিটেইলিং ভিডিঅ' মই আনি আছোঁ বাৰু, কেনেকৈ কি হ'ব, ক্ৰুচিয়েল ডেটৰ বাবে কেনেকৈ বাচি থাকিবা তোমালোকে। চ' এইখিনি গোটেইখিনি আনিম, তোমালোকে ধৈৰ্য ধৰা খালি। এই তললৈ গৈ থাকিলে তোমালোকে এনেক্সাৰ কেইখনো দেখিবলৈ পাবা, এনেক্সাৰবিলাক ইয়াতে আছে, মই এইবিলাক চব দি দিম বাৰু। এইবিলাক এনেক্সাৰবিলাক ইয়াতে আছে চোৱা, এইখন SC STৰ বাবে। তাৰপিছত তোমালোকৰ ইয়াতে আছে এয়া OBCৰ বাবে, দেখিছানে এইখন OBCৰ বাবে। চ' এনেকৈ আছে। ধন্যবাদ, তোমালোকক মই সৰুকৈ আপডেট দিছোঁ। বাকী ইয়াৰ ওপৰত কাইলৈ মই কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ ভুল নোহোৱাকৈ এপ্লাই কৰিব লাগে তোমালোকক গোটেইখিনি দিম। ধন্যবাদ। জয় আই অসম। পাৰিলে জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড হৈ ল'বা। ধন্যবাদ।